নতুন দিল্লীত কেউট জাতীয় সন্মিলনৰ সংবাদমেল অসমৰ কেউটসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ দাবী শিক্ষানুষ্ঠান আৰু নিযুক্তিৰ ক্ষেত্ৰতো সংৰক্ষণৰ দাবী সন্মিলনৰ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু আইন মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান সংগঠনটোৰ সদসম কেউট জাতীয় সন্মিলনৰ যি দাবী অসমৰ কেউটসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰাপ্তিত যি দাবী আছিল আমাৰ এছচি যিটো দাবী আমি ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন ভাৰতৰ বিভিন্ন মন্ত্ৰালয়ৰ বিশেষকৈ সামাজিক ন্যায় মন্ত্ৰালয় তাৰোপৰি আপোনাৰ আইন মন্ত্ৰালয় সকলোতে আমি যোৱাকালিৰ পৰা স্মাৰক পত্ৰ দিছোঁ আৰু বিভিন্ন মন্ত্ৰালয়ৰ মাননীয় মন্ত্ৰীসকলে খুব গুৰুত্ব সহকাৰে বিষয়টি লৈছে আৰু পৰৱৰ্তী সময়ত অসমৰ কেউটসকলক এছচি দিয়াৰ বাবে তেখেতসকলে এটা ভাল বাৰ্তা আমাৰ মাজলৈ এইকেইদিনত আমি গম পাইছোঁ প্ৰথমতে আমাৰ মাননীয় ছ'চিয়েল জাষ্টিছৰ মাননীয় মন্ত্ৰী ৰামদাস আঠাৱালে ডাঙৰীয়া যিহেতু আমাৰ বিষয়টো তেখেতৰ লগতেই জড়িত আছে আমি তেখেতক স্মাৰক পত্ৰ দিলোঁ খুব গুৰুত্ব সহকাৰে লৈছে তাৰপিছতে ল মিনিষ্ট্ৰী আইন মন্ত্ৰালয়তো আমি দিলোঁ তাতো মাননীয় মন্ত্ৰীগৰাকীয়ে খুব গুৰুত্ব সহকাৰে আজি লৈছে আজি তেখেতক আমি লগ কৰিছিলোঁ তাৰপিছতে ভালেই কেইগৰাকী মন্ত্ৰী আমাৰ তেখেতসকলকো যোগাযোগ কৰিছোঁ বা স্মাৰক পত্ৰ দিছোঁ তেখেতসকলেও গুৰুত্ব সহকাৰে বিষয়টো লৈছে